নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ উইকলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'টিত আমি আলোচনা কৰিম 10 আগষ্টৰ পৰা 16 আগষ্টলৈকে প্ৰয়োজনীয় প্ৰশ্নসমূহ আমি আলোচনা কৰিম গতিকে যিসকলে আগন্তুক এক্সাম বিলাকৰ বাবে কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'বিলাক চাই আছে আপোনালোকে কুৱেশ্যনছ বিলাকৰ ওপৰেও অলপ ডিটেইলছত ষ্টাডি কৰিব কাৰণ কুৱেশ্যনছ বিলাক যেটো আমাক ডাইৰেক্টলি নুহুদে গতিকে আমি সেই বিষয়টোৰ বিষয়ে অলপ থুলমূলকৈ জানি থলে তেতিয়া আমাৰ এনসাৰছ বিলাক কৰিবলৈ সুবিধা হয় গতিকে আপোনালোকে অলপ ডিটেইলছত পঢ়িবলৈ ট্ৰাই কৰিব বা ইম্পৰ্টেন্ট যিখিনি কথা হয় তাৰ লগত ৰিলেটেড কথাখিনি মই কৈয়ে দিওঁ গতিকে আপোনালোকে সেই পইণ্টছ বিলাকো চাব ঠিক আছে প্ৰিভিয়াছ ভিডিঅ'ছ বিলাক আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছৰ প্লেলিষ্টত গৈ চাব পাৰিব তো ইয়াৰ ওপৰত আপোনালোকে আপডেট বিলাক পাই থাকিবলৈ টেলিগ্ৰাম চেনেলটো জয়েন হৈ ল'ব লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে ঠিক আছে তো এতিয়া আমি আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি প্ৰথম প্ৰশ্নলৈকে আহিছো প্ৰথম প্ৰশ্নৰ আমাক সুধিছে according to the latest report what rank does Kaziranga Tiger Reserve hold in India in terms of tiger density সে হেউটিয়া প্ৰতিবেদন অনুসৰি বাঘৰ ঘনত্বৰ ক্ষেত্ৰত ভাৰতৰ কাজিৰঙা বাঘ সংৰক্ষিত বনাঞ্চলৰ স্থান কিমান গতিকে ইয়াত কাজিৰঙা বাঘ সংৰক্ষিত যি বনাঞ্চল বা কাজিৰঙা টাইগাৰ ৰিজাৰ্ভ ইয়াৰ স্থান কিমান হয় ডেনসিটিৰ ক্ষেত্ৰত টাইগাৰৰ যেটো ঘনত্ব ডেনসিটি ইয়াৰ ক্ষেত্ৰত কিমান স্থানত আছে কিমান ৰেংকত আছে কাজিৰঙা টাইগাৰ ৰিজাৰ্ভ হেতু হৈছে প্ৰশ্ন আৰু এটো লেটেষ্ট ৰিপৰ্ট মতে সুধিছে ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি হ'ব থাৰ্ড হ'ব তৃতীয় স্থানত আছে কাজিৰঙা টাইগাৰ ৰিজাৰ্ভ তো আমি যদি চাও কাজিৰঙা টাইগাৰ ৰিজাৰ্ভ থাৰ্ড হাইয়েষ্ট টাইগাৰ ডেনসিটি হয় ইণ্ডিয়াত যদি আমি চাও টাইগাৰৰ যেটো ঘনত্ব ক্ষেত্ৰত থাৰ্ড হাইয়েষ্ট টাইগাৰ ডেনসিটি আছে কাজিৰঙাত কিন্তু আমি ফাৰ্স্ট সেকেন্ড যদি চাও বন্দিপুৰ টাইগাৰ ৰিজাৰ্ভ কৰ্ণাটকৰ তাৰ পিছত কৰবেট নেশ্যনেল পাৰ্ক উত্তৰাখণ্ডৰ এই বিলাকত কাজিৰঙাতকৈ আৰু বেছি ডেনসিটি আছে ঠিক আছে তো এই পইণ্টছটো মনত ৰাখিব কৰবেট নেশ্যনেল পাৰ্ক উত্তৰাখণ্ড বন্দিপুৰ টাইগাৰ ৰিজাৰ্ভ কৰ্ণাটক তো ইয়াতকৈ আমাৰ কাজিৰঙাত ঘনত্বটো কম গতিকে এই যেটো ৰিপৰ্ট লেটেষ্ট ৰিপৰ্ট মতে 148 টাইগাৰ পোৱা গৈছে গতিকে ইয়াত যদি এৰিয়া ধৰা হৈছে এৰিয়াটো লোৱা হৈছিল 1307.49 বৰ্গ কিলোমিটাৰ আৰু এই এৰিয়াটো 2024 চনত 148টা বাঘ দেখা পোৱা গৈছিল গতিকে ইয়াৰ ওপৰত বেছ কৰি এই ৰেংক দিয়া হৈছে বা ৰিপৰ্টটো দাখিল কৰা হৈছে আৰু কাজিৰঙা টাইগাৰ ৰিজাৰ্ভ হৈছে থাৰ্ড হাইয়েষ্ট হয় ডেনসিটিৰ ক্ষেত্ৰত টাইগাৰৰ ঘনত্বৰ ক্ষেত্ৰত ঠিক আছে তো নেক্সট আমি কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 2 লৈকে ইয়াতে সুধিছে what is the name of the newly discovered plant species in Assam's Dima Hasao and West Karbi Anglong districts যে অসমৰ ডিমা হাছাও আৰু পশ্চিম কাৰ্বি আংলং জিলাত নতুনকৈ আৱিষ্কাৰ হোৱা উদ্ভিদ প্ৰজাতিৰ নাম কি যে এবিধ উদ্ভিদ প্ৰজাতি পোৱা গৈছে আৱিষ্কাৰ কৰা গৈছে ৰিসেন্টলি পোৱা গৈছে ডিমা হাছাও আৰু পশ্চিম কাৰ্বি আংলং জিলাত গতিকে এই প্ৰজাতিবিধৰ নাম কি হেতু হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি হ'ব হেপ্টা পলুৰাম আসামিকাম গতিকে এই প্ৰজাতিবিধ পোৱা গৈছে ডিমা হাছাও আৰু পশ্চিম কাৰ্বি আংলং জিলাত পোৱা গৈছে তো আপোনালোকে যদি চাই ছবিত দেখিছে এবিধ হৈছে প্ৰজাতি নাম হৈছে হেপ্টা পলুৰাম আসামিকাম গতিকে চিৰহেউজ জোপোহা গছ হয় এভাৰগ্ৰীন হয় আৰু আপোনালোকে দেখিছে ইয়াত আমব্ৰেলাৰ দৰে হয় দেখাত গতিকে এটো আমব্ৰেলা প্লান্টৰ অন্তৰ্ভুক্ত হয় এটো এই প্ৰজাতিবিধ ঠিক আছে তো নামটো মনত ৰাখিব ডিমা হাছাও আৰু ওয়েষ্ট কাৰ্বি আংলং জিলাত পোৱা গৈছে তো নেক্সট কুৱেশ্যনলৈকে যোৱাৰ আগতে আপোনাক জনাব বিচাৰিছো কোৰ্স সম্পৰ্কে যদি আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰিপাৰেচন কৰিব বিচাৰে আগন্তুক এক্সাম বিলাকৰ বাবে এই কোৰ্সটো আপোনালোকে ল'ব পাৰে ইয়াত আপোনালোকে আপডেটছ বিলাকো পাই থাকিব এবছৰলৈকে মক টেষ্টটো আপোনালোকে দিব পাৰিব বা সিটেট এক্সাম হওক আসাম টেট হওক এনে ধৰণৰ যিকোনো কোৰ্স আপোনালোকে পাৰচেজ কৰিব বিচাৰিলে ডিজিটেল আসাম মোবাইল এপটো ডাউনলোড কৰি ল'ব তাত আপোনালোকে কোৰ্স পাৰচেজ এক্সেছ দুটাই কৰিব পাৰিব আৰু তলত এটা WhatsApp নম্বৰো দিয়া আছে তাত আপোনালোকে কিবা যদি সুধিবলগীয়া থাকে সুধিব পাৰিব ঠিক আছে তো এতিয়া আমি আহিছো নেক্সট কুৱেশ্যনলৈকে কুৱেশ্যন নম্বৰ 3 লৈকে ইয়াত সুধিছে শোক দিৱস বা ডে অফ মৰ্নিং ইন আসাম ইজ অবজাৰ্ভড এভৰি ইয়াৰ অন হুইচ ষ্টেট যে অসমত প্ৰতি বছৰে শোক দিৱস পালন কৰা হয় কিমান তাৰিখত পালন কৰা হয় ৰিসেন্টলি পালন কৰা হৈছে শোক দিৱস গতিকে কিমান তাৰিখত পালন কৰা হ'ল হেতু হৈছে প্ৰশ্ন ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি আগষ্ট 16 গতিকে 16 আগষ্ট তাৰিখত পালন কৰা হৈছে শোক দিৱস কোনে পালন কৰে আসাম পুলিচ হেডকোৱাৰ্টাৰছে বা আসাম পুলিচে পালন কৰে শোক দিৱস কিহৰ বাবে পালন কৰা হয় কাৰণ 2024 চনৰ 15 আগষ্টত ধেমাজিত যি স্বাধীনতা দিৱসৰ উদযাপন হৈ আছিল তো সেই সময়ছোৱাত তাত বোমা বিস্ফোৰণ হৈছিল আলফাৰ দ্বাৰা সেই বোমা স্থাপন কৰা হৈছিল গতিকে এই বোমা বিস্ফোৰণত বহুতো নিৰীহ শিশু
বা ছাত্ৰ ছাত্ৰীৰ তাত মৃত্যু হৈছিল আৰু অন্যান্য লোকৰো মৃত্যু হৈছে আপোনালোকে ছবিত দেখিছে তেওঁলোকৰ প্ৰতিমূৰ্তিবিলাক গতিকে এই নিৰীহ যে শিশু বা ছাত্ৰ ছাত্ৰীৰ যে মৃত্যু হৈছিলে তো ইয়াৰ গভীৰ স্মৃতিত 16 আগষ্ট তাৰিখত শোক দিৱস পালন কৰা হয় ঠিক আছে তো পইণ্টছ কেইটা মনত ৰাখিব আপোনালোকে কাৰ দ্বাৰা পালন কৰা হয় আসাম পুলিচৰ দ্বাৰা পালন কৰা হয় নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 4 লৈকে ইয়াতে সুধিছে উইথ দ্য এডিশ্যন অফ 10 নিউ co-districts what is the total number of administrative blocks in Assam যে 10খন নতুন সহ-জিলা সংযোজন হোৱাৰ লগে লগে অসমৰ মুঠ প্ৰশাসনিক সহ-জিলা কিমান হ'ব গতিকে আমি আগতো আলোচনা কৰিছো co-districtsৰ বিষয়ে আমি আলোচনা কৰিছিলো গতিকে ৰিসেন্টলি আৰু 10খন নতুনকৈ co-districts বা সহ-জিলা ঘোষণা কৰা হৈছে গতিকে এতিয়া সৰ্বমুঠ কিমান অসমত co-districts আছে সেইটো হৈছে প্ৰশ্ন তো উত্তৰটো হ'ব অপচন নম্বৰ সি হ'ব 49 গতিকে এতিয়া টোটাল আমাৰ co-districts আছে অসমত 49 হ'ব তো আমি যদি চাও ৰিসেন্টলি 10খন নতুন co-districts ঘোষণা কৰা হৈছে আৰু টোটাল 49 হল আগত 39 আছিল যোৱা বছৰ ঘোষণা কৰিছিল 2024 বৰ্ষত তেতিয়া 39 co-districts ঘোষণা কৰিছিল আৰু 10খন নতুনকৈ ঘোষণা কৰা হল টোটাল 49 হল গতিকে নতুনকৈ কি ঘোষণা কৰা হল হেয়া হৈছে কামৰূপ জিলাৰ ভিতৰত ঘোষণা কৰা হৈছে বকো ছয়গাঁও আৰু পলাশবাৰী এই দুখন বকো ছয়গাঁও আৰু পলাশবাৰী এই দুখন co-district ঘোষণা কৰা হৈছে কামৰূপ জিলাৰ ভিতৰত তাৰ পিছত শোণিতপুৰ জিলাৰ ভিতৰত ঘোষণা কৰা হৈছে বৰছলা আৰু ৰঙাপাৰা যোৰহাট জিলাৰ ভিতৰত ঘোষণা কৰা হৈছে মৰিয়নি আৰু টিয়ক তিনিচুকীয়া জিলাৰ ভিতৰত ঘোষণা কৰা হৈছে মাকুম আৰু দিগবৈ কাছাৰ জিলাৰ ভিতৰত ঘোষণা কৰা হৈছে ধলাই আৰু গোৱালপাৰা জিলাৰ ভিতৰত দুধনৈ তো এই 10খন co-districts ঘোষণা কৰা হৈছে ৰিসেন্টলি আৰু এতিয়া সৰ্বমুঠ আমাৰ হৈছে 49 হৈছে গতিকে মনত ৰাখিব যোৱা বছৰ 24 চনত 2024 বৰ্ষত অক্টোবৰৰ 4 আৰু 5 তাৰিখত 39 co-districts ঘোষণা কৰা হৈছিল ঠিক আছে তো এই co-districts বিলাকৰ কি কাম আমি আগতো আলোচনা কৰিছো তেওঁলোকে এই co-districts বিলাকে ৰেভিনিউ মেটাৰ্স বিলাক তেওঁলোকে চোৱাচিতা কৰে ভূমি ৰাজহৰ যিবিলাক বিষয় দেখিব সেইবিলাক তেওঁলোকে চোৱাচিতা কৰিব পাৰিব উন্নয়নমূলক কাম বিলাকত তেওঁলোকৰ দায়িত্ব থাকিব কল্যাণমূলক যিবিলাক আঁচনি হ'ব ওয়েলফেয়াৰ স্কিমছ এইবিলাকৰ চোৱাচিতাৰ দায়িত্ব থাকিব মেজিষ্ট্ৰিয়েৰিয়েল যিবিলাক ফাংচনছ বা ফ্লাড বা সিভিল সাপ্লাইজ ফ্লাড ৰিলিফ দিয়া তো এইবিলাকৰ কামবিলাক থাকিব পঞ্চায়তৰ যিবিলাক কাম থাকিব পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ডিজাস্টাৰ মেনেজমেণ্ট তো এইবিলাকৰ কামবিলাক তেওঁলোকৰ থাকিব বা তেওঁলোকৰ দায়িত্বত থাকিব ঠিক আছে তো এনেধৰণে তেওঁলোকৰ ফাংচনছবিলাক দিয়া হৈছে হোগাই তো মেইনলি এই পইণ্টছ কেইটা আপোনালোকে মনত ৰাখিব এতিয়া আইছো আমি নেক্সট কুৱেশ্যনলৈকে কুৱেশ্যন নম্বৰ 5 লৈকে ইয়াত সুধিছে when world sanskrit day was observed in 2025 তো ৰিসেন্টলি আমাৰ বিশ্ব সংস্কৃত দিৱস পালন কৰা হ'ল তো কেতিয়া পালন কৰা হ'ল সেইটো হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি হ'ব শ্ৰাৱণ পূৰ্ণিমা যে শাওণ মাহৰ যেটো পূৰ্ণিমা এই শাওণ মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হ'ল বিশ্ব সংস্কৃত দিৱস গতিকে প্ৰতি বছৰে শাওণ মাহৰ পূৰ্ণিমাতে পালন কৰা হয় গতিকে তাৰিখটো বেলেগ বেলেগ হয় প্ৰতি বছৰে তাৰিখ বেলেগ বেলেগ হয় আমি যদি চাওঁ এই বছৰ আমাৰ 9 আগষ্ট আছিল এই বছৰ আমাৰ আছিল 9 আগষ্ট তাৰিখত পৰিছিল গতিকে প্ৰতি বছৰে তাৰিখটো বেলেগ বেলেগ হ'ব কিন্তু শাওণ মাহৰ পূৰ্ণিমাত পালন কৰা হয় যেটো এই যেটো সংস্কৃত ভাষাটো এটা পুৰণি বা প্ৰভাৱশালী এটা ভাষা হয় আমি বৈদিক ভাষা বুলি কওঁ বা দেৱ ভাষা বুলি কোৱা হয় গতিকে ইয়াৰ যেটো উৎপত্তি বৈদিক যুগৰ সময়ছোৱাত খ্ৰীষ্টপূৰ্ব 1500 চনৰ আশে-পাশে ইয়াৰ পোৱা গৈছে ইয়াৰ উৎপত্তি গতিকে প্ৰতি বছৰে শাওণ মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হয় আৰু ইয়াৰ উদ্দেশ্য কি কিয় পালন কৰা হয় যাতে এই সংস্কৃত ভাষাটো এডুকেশ্যনৰ ক্ষেত্ৰত স্কুলৰ ক্ষেত্ৰত কলেজ বা ৰিসাৰ্চ ইনষ্টিটিউটছ বিলাকৰ ক্ষেত্ৰত আমি এনকাৰেজ কৰিব পাৰো স্কুল সেকশন যাতে সংস্কৃত ভাষাৰ প্ৰতি আগ্ৰহী হয় ল'ৰা ছোৱালী কলেজত আগ্ৰহী হয় তো হেতু এটা উদ্দেশ্য হয় সংস্কৃত ভাষাটো সজীৱ কৰি ৰখা এটা উদ্দেশ্য আৰু এই সংস্কৃত ভাষাৰ ক্ষেত্ৰত আমাৰ লিটাৰেচাৰ হওক ফিলসফি হওক ম্যাথমেটিক্স হওক এষ্ট্ৰোনমি তো এই সকলো বিলাকতে যথেষ্ট অৱদান আছে সেই অৱদান বিলাকৰ বিষয়ে যাতে আমাৰ নতুন প্ৰজন্মই জানিব পাৰে তো হেতু এটা উদ্দেশ্য হয় তাৰ উপৰি আমাৰ যিখিনি ইয়ংগাৰ জেনাৰেচন আছে নৱপ্ৰজন্মক যাতে এই সংস্কৃত ভাষাৰ লগত আমি জড়িত কৰিব পাৰো হেতু এটা উদ্দেশ্য হয় গতিকে এইবিলাক উদ্দেশ্য লৈ প্ৰতি বছৰে পালন কৰা হয় সংস্কৃত দিৱস পালন কৰা হয় ঠিক আছে তো এতিয়া আমি আহিম নেক্সট কুৱেশ্যন লৈকে কুৱেশ্যন নম্বৰ 6 লৈকে ইয়াতে সুধিছে what rebate is offered under the Indian Railways round trip package scheme recently launched যে হেউদাকৈ আৰম্ভ কৰা ভাৰতীয় ৰেলৱেৰ ৰাউণ্ড ট্ৰিপ পেকেজ আঁচনিৰ অধীনত কিমান ৰেহাই দিয়া হৈছে
যে ৰিসেন্টলি এখন স্কিমৰ কথা ঘোষণা কৰা হৈছে হেয়া হৈছে ইণ্ডিয়ান ৰেলৱেৰ এখন স্কিম হয় ইণ্ডিয়ান ৰেলৱেৰ ৰাউণ্ড ট্ৰিপ পেকেজ স্কিম হয় এইখন গতিকে ইয়াত আমাক সুধিছে প্ৰশ্নত যে এই ৰাউণ্ড ট্ৰিপ পেকেজত কোনো যাত্ৰীয়ে যদি টিকট তেওঁ লয় তেতিয়াহ'লে তেওঁক ৰেহাই দিয়া হ'ব গতিকে কিমান পাৰ্চেণ্ট তেওঁ ৰেহাই পাব টিকটত সেইটো হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি হ'ব 20% গতিকে তেওঁ 20% ৰেহাই পাব এই স্কিমৰ আণ্ডাৰত গতিকে এই স্কিমখননো কি সেই বিষয়ে আমি অলপমান থুলমূলকৈ জানিব লাগিব অকল এই পইণ্টটো জানিলেই নহ'ব গতিকে আমি যদি চাওঁ যেতিয়া ফেষ্টিভেল ছিজন আহিব কাৰণ আমাৰ ফেষ্টিভেল ছিজন আহি আছে আৰু এই ছিজনত বিভিন্ন ঠাইলৈ ফুৰিবলৈ যায় আৰু যিসকলে ট্ৰেইনেৰে যাত্ৰা কৰিব তেওঁলোকৰ বাবে এই স্কিমখন দিয়া হৈছে আৰু এই ফেষ্টিভেলৰ সময়ছোৱাত যথেষ্ট ভিৰ হয় বা টিকট পোৱা কঠিন হয় গতিকে তাৰ কাৰণে ইয়াত কিছু সুবিধা কৰি দিছে গতিকে ইণ্ডিয়ান মিনিষ্ট্ৰীয়ে 9 আগষ্ট তাৰিখত এনাউন্স কৰিছে এই স্কিমখন আৰু এই স্কিমৰ জৰিয়তে 20% ডিসকাউন্ট পাব কিছুমান কন্ডিশন ইয়াতে আছে যে যিসকলে 13 পৰা 26 ভিতৰত 13 অক্টোবৰৰ পৰা 26 অক্টোবৰৰ ভিতৰত তেওঁলোকে যাত্ৰা কৰিব আৰু তেওঁলোকে ৰিটাৰ্ণ হ'ব 17 নৱেম্বৰৰ পৰা 1 ডিসেম্বৰৰ ভিতৰত আৰু একেখন ট্ৰেইনতে তেওঁলোকে ৰিটাৰ্ণ হ'ব লাগিব গৈছে বেলেগ ট্ৰেইনত আহিছে বেলেগ ট্ৰেইনত তেনে ধৰণে তেওঁলোকে ডিসকাউন্ট নাপাব একেখন ট্ৰেইনত একে ধৰণৰ ডিটেইলছ থাকিব লাগিব যিমানজন পেছেঞ্জাৰ গৈছে হিমানজনে আহিছে বা একে ক্লাছত তেওঁলোকে ট্ৰেভেল কৰিছে গতিকে ডিটেইলছখিনি একে হ'ব লাগিব জৰ সময়ত যেনে ধৰণৰ উহাৰ সময়ত গতিকে তেতিয়া তেওঁলোকে 20% ডিসকাউন্ট পাব আৰু 14 আগষ্ট তাৰিখৰ পৰা তেওঁলোকে টিকট বুক কৰিব পাৰিব কিন্তু কিছুমান ট্ৰেইনত এই সুবিধা নাথাকিব বা এই অফাৰ বা ডিসকাউন্ট নাথাকিব ৰাজধানী হওক শতাব্দী হওক দুৰন্ত এক্সপ্ৰেছ তো এইবিলাকত এই ডিসকাউন্টৰ সুবিধা নাথাকিব ঠিক আছে তো মনত ৰাখিব যে কি স্কিম হয় কিহৰ কাৰণে দিয়া হৈছে এই পইণ্টছবিলাক আপোনালোকে থুলমূলকৈ মনত ৰাখিলে এক্সামত সুবিধা হ'ব ঠিক আছে নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 7 লৈকে ইয়াতে সুধিছে দ্য মাৰ্চেণ্ট শ্বিপিং বিল 2024 passed by parliament will replace which existing legislation যে সংসদে গৃহীত মাৰ্চেণ্ট শ্বিপিং বিল 2024 কোনখন বৰ্তমানৰ আইন সলনি কৰিব গতিকে ৰিসেন্টলি গৃহীত কৰা হৈছে পাৰ্লিয়ামেন্টৰ দ্বাৰা দুখন বিল গৃহীত কৰা হৈছে তো ইয়াত আমাক সুধিছে মাৰ্চেণ্ট শ্বিপিং বিল 2024 ৰ কথা যিখন ৰিসেন্টলি পাৰ্লিয়ামেন্টে পাছ কৰিছে গতিকে এই বিলখনে আগৰ পুৰণি আমাৰ বা বৰ্তমান চলি থকা কোনখন আইন সলনি কৰিব সেইটো হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি মাৰ্চেণ্ট শ্বিপিং এক্ট 1958 গতিকে আগত আছিলে মাৰ্চেণ্ট শ্বিপিং এক্ট আছিলে 1958 ৰ গতিকে এইখন চলি আছিলে আৰু এতিয়া যিখন মাৰ্চেণ্ট শ্বিপিং বিল 2024 এইখন এতিয়া কাৰ্যকৰী হ'ব গতিকে পুৰণি কোনখন আছিলে আমাক সেইটো সুধিছে সেইখন আছিলে মাৰ্চেণ্ট শ্বিপিং এক্ট 1958 ঠিক আছে এইখনক ৰিপ্লেস কৰিব মাৰ্চেণ্ট শ্বিপিং বিল 2024 তো এই বিষয়ে আমি অলপ ডিটেইলছ আলোচনা কৰিছোঁ যে ৰিসেন্টলি পাৰ্লিয়ামেন্টে পাছ কৰিছে দুখন বিল এখন হৈছে মাৰ্চেণ্ট শ্বিপিং বিল আছিলে 2024 আৰু আনখন আছিলে কেৰিজ অফ গুডছ বাই সি বিল 2025 আছিলে এইখন সি বিল হয় তো এই দুখন বিল ৰিসেন্টলি পাছ কৰা হৈছে আৰু কিহৰ বাবে পাছ কৰা হৈছে যে সামুদ্ৰিক যিবিলাক আইন আমাৰ এই আইনবিলাক যাতে আধুনিকৰণ কৰিব পাৰে বা বিশ্ব মানদণ্ডৰ সৈতে যাতে মিল থাকে খাপ খুৱাই চলিব পাৰে তাৰ কাৰণে কিছু আপডেট কৰা হৈছে আৰু পুৰণি যিবিলাক আইন আছিল সেইবিলাক সলনি কৰি নতুন আইন বনোৱা হৈছে ঠিক আছে তো এইবিলাক সকলো সামুদ্ৰিক আইনৰ লগত জড়িত হয় মেৰিটাইম লছৰ লগত জড়িত হয় গতিকে যিখন আমি প্ৰথম বিল পালো যে মাৰ্চেণ্ট শ্বিপিং বিল 2024 সো এই বিলখনত আমাৰ যিখন পুৰণি এক্ট আছিলে 1958 এইখনক ৰিপ্লেস কৰিব আৰু ইয়াৰ যেটো মূল লক্ষ্য হৈছে যে সাগৰত সুৰক্ষা বৃদ্ধি কৰা সিট যাতে সাগৰৰ যাতে সেফটি বৃদ্ধি পায় সেফটিৰ ক্ষেত্ৰত এই কাম কৰিব এই এক্টখনে বা এই বিলখনে আগত বিল আছিল এতে এক্ট হল তাৰ ওপৰত ইমাৰ্জেন্সি ইমাৰ্জেন্সিত যাতে ৰেসপন্সটো ইমপ্ৰুভ হয় এতিয়া যেনে ধৰণৰ ৰেসপন্স পোৱা যায় ইমাৰ্জেন্সিৰ সময়ছোৱাত হেতু যাতে আৰু বেছি ইমপ্ৰুভ হয় হেতু ইয়াৰ মূল উদ্দেশ্য হয় এই বিলখনৰ তাৰ ওপৰত পৰিৱেশ সুৰক্ষাটো নিশ্চিত কৰিব লাগিব তো হেতু ইয়াৰ উদ্দেশ্য হয় গতিকে এয়া আছিল মাৰ্চেণ্ট শ্বিপিং বিল 2024 ৰ কথা আন এখন কি বিল আছিল কেৰিজ অফ গুডছ বাই সি বিল 2025 তো এই যিখন বিল এই বিলখনে কোনখনক ৰিপ্লেস কৰিব আগত যিখন এক্ট আছিল 1925 ৰ এই এক্টখনক ৰিপ্লেস কৰিব এই বিলখনে আৰু এইখন যি বিল এই বিলখন কিহৰ লগত জড়িত হ'ব যে মালবাহী যিবিলাক সামগ্ৰী চলে সাগৰত যিবিলাক আমাৰ
কাৰ্গো মুভমেণ্ট হয় যিবিলাক মালবাহী সামগ্ৰী চলাচল এইবিলাকৰ নিয়ন্ত্ৰণৰ বাবে আধুনিক আইনী গাঁথনি ইয়াত অনা হৈছে গতিকে আইনবিলাক আপডেট কৰা হৈছে ইয়াত আৰু এয়া হৈছে সেফটিৰ কাৰণে নহয় আগৰখন আছিলে আগৰ যিখন বিল আছিলে মাৰ্চেণ্ট শিপিং বিল এইখন আছিলে সেফটিৰ ক্ষেত্ৰত আৰু এইখন হৈছে সামুদ্ৰিক বাণিজ্যৰ লগত জড়িত হয় ট্ৰেড লছৰ লগত জড়িত হয় সমুদ্ৰত যে বাণিজ্য কৰা হ'ব তাত বিভিন্ন ধৰণৰ আইন থাকিব সেইবিলাক আপডেট কৰা হৈছে গতিকে কাৰ্গো যি মুভমেণ্ট হ'ব মালবাহী সামগ্ৰী যি চলাচল হ'ব তাৰ ক্ষেত্ৰত যিবিলাক আইন থাকিব সেইবিলাক ইয়াত আপডেট কৰা হৈছে আৰু তাৰ ওপৰত গঠিত হৈছে এই বিলখন গতিকে দুখন বিল তাৰ লক্ষ্য বেলেগ বেলেগ হয় গতিকে কোনখন বিলত কি আছে সেইখিনি পইণ্ট আপোনালোকে মনত ৰাখিব ঠিক আছে তো নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 8 লৈকে ইয়াতে সুধিছে when is partition horrors remembrance day observed যে বিভাজন বিভীষিকা স্মৃতি দিৱস কেতিয়া পালন কৰা হৈছে গতিকে ৰিসেন্টলি আমাৰ partition horrors remembrance day পালন কৰা হৈছে তো কেতিয়া পালন কৰা হ'ল সেইটো হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ বি হ'ব 14 আগষ্ট গতিকে প্ৰতি বছৰে 14 আগষ্ট তাৰিখত partition horrors remembrance day পালন কৰা হয় তো এই দিনটো কিয় পালন কৰা হয় ইয়াত স্মৰণ কৰা হয় সেই দিনটো কোনটো দিন যি দিনটোত আমাৰ পাৰ্টিশন হৈছিল 1947 ত ইণ্ডিয়া আৰু পাকিস্তান দুখন ইণ্ডিপেণ্ডেণ্ট কাণ্ট্ৰি হিচাপত পাৰ্টিশন হৈছিল আমি 15 আগষ্ট তাৰিখত স্বাধীনতা দিৱস পালন কৰোঁ আৰু 14 আগষ্ট তাৰিখত পাৰ্টিশন হৰৰ্ছ ৰিমেম্বৰেন্স ডে পালন কৰা হয় কাৰণ সেই পাৰ্টিশনৰ সময়ত যেটো ভয়াবহ যি অৱস্থা বা ভয়াবহ যি দৃশ্য হেতাক ইয়াক স্মৰণ কৰা হয় এই দিৱসটোৰ জৰিয়তে গতিকে প্ৰথমটো পাৰ্টিশন হৰৰ্ছ ৰিমেম্বৰেন্স ডে পালন কৰা হৈছিল 14 আগষ্ট তাৰিখত 2022 বৰ্ষত পালন কৰা হৈছিল প্ৰথমটো দিৱস পালন কৰা হৈছিল বাকি আপোনালোকেতো জানেই কথাবিলাক যে 1947 যে ইণ্ডিয়া ইণ্ডিপেণ্ডেন্স এক্ট আছিল 1947 ইণ্ডিয়া ইণ্ডিপেণ্ডেন্স এক্ট তো এই এক্টৰ আন্ডাৰতে দুখন আমাৰ কান্ট্ৰি ইণ্ডিপেণ্ডেন্ট কান্ট্ৰি বনোৱা হৈছিল ইণ্ডিয়া আৰু পাকিস্তান তো এইবিলাক পইণ্ট মনত ৰাখিব আৰু এই পাৰ্টিশনৰ সময়ছোৱাত ইণ্ডিয়াৰ ভাইসৰয় কোন আছিল হেতু আমাক কেতিয়াবা সুধে জিকে এইবিলাক প্ৰশ্ন তো লৰ্ড মাউণ্টবেটেন আছিল যেতিয়া পাৰ্টিশন হৈছিল তেতিয়া লৰ্ড মাউণ্টবেটেন আছিল ভাইসৰয় আছিল ভাৰতৰ ঠিক আছে তো নেক্সট আমি কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 9 লৈকে ইয়াতে সুধিছে what was the official theme of India's 79th Independence Day 2025 গতিকে এই যি 79 সংখ্যক স্বাধীনতা দিৱস পালন কৰা হ'ল তো ইয়াৰ আনুষ্ঠানিক বিষয়বস্তু কি আছিল কি বিষয়বস্তু লৈ এইবাৰ স্বাধীনতা দিৱস পালন কৰা হৈছে হেতু হৈছে প্ৰশ্ন তো আমি যদি চাও ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি হ'ব নয়া ভাৰত নিউ ইণ্ডিয়া হৈছে ইয়াৰ মূল বিষয়বস্তু বা মূল থিম অফিচিয়েল যেটো থিম আছিল 79th ইণ্ডিপেণ্ডেন্স ডে হেতু আছিল নয়া ভাৰত বা নিউ ইণ্ডিয়া তো আমাৰ 79 সংখ্যক এইবাৰ ইণ্ডিপেণ্ডেন্স ডে পালন কৰা হ'ল এটো মনত ৰাখিব যে এইবাৰ কিমান সংখ্যক আছিল এটো প্ৰশ্ন সুধিব পাৰে তো 79 সংখ্যক আছিল আৰু থিমটো কি আছিল নয়া ভাৰত আছিল থিম গতিকে আমাৰ ৰেড ফৰ্টত ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে ফ্লেগ হোষ্টিং কৰে পতাকা উত্তোলন কৰিছে আৰু কোনে এসিষ্ট কৰিছিল তেওঁক এসিষ্ট কৰিছিল ফ্লাইং অফিচাৰ ৰাশিকা শৰ্মাই তেওঁক এসিষ্ট কৰিছিল আপোনালোকে ছবিত দেখিছে তেওঁ হৈছে ৰাশিকা শৰ্মা ফ্লাইং অফিচাৰ তো এইবিলাক পইণ্টৰ পৰা প্ৰশ্ন আহিব পাৰে আপোনালোকে মনত ৰাখিব নেক্সট কুৱেশ্যনলৈকে আহিছো এটা কুৱেশ্যন নম্বৰ 10 লৈকে ইয়াতে সুধিছে ইন হিজ ইণ্ডিপেণ্ডেন্স ডে এড্ৰেছ অন 15 আগষ্ট 2025 PM Modi announced the development of which indigenous defense system by 2035 যে 2025 চনৰ 15 আগষ্ট তাৰিখত স্বাধীনতা দিৱসৰ ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে 2035 চনৰ ভিতৰত কোনটো স্বদেশী প্ৰতিৰক্ষা ব্যৱস্থাৰ বিকাশৰ কথা ঘোষণা কৰিছিল তো আমাৰ 79 সংখ্যক যে স্বাধীনতা দিৱস পালন কৰা হ'ল তো ইয়াত আমাৰ মাননীয় প্ৰধানমন্ত্ৰী গৰাকীয়ে যে ভাষণ ৰাখিছিল তো এই ভাষণত তেখেতে এটা ইণ্ডিজেনাছ ডিফেন্স সিস্টেমৰ কথা কৈছে যেটো ডিফেন্স সিস্টেম বা স্বদেশী প্ৰতিৰক্ষা ব্যৱস্থা হ'ব যেটো বিকাশ কৰা হ'ব আৰু 2000 আৰু 2035 ৰ ভিতৰত এই ডিফেন্স সিস্টেমটো আমাৰ ভাৰতলৈকে আহিব বা এই প্ৰস্তুত হৈ উঠিব আৰু তেতিয়া ইণ্ডিয়া আৰু শক্তিশালী হ'ব যিকোনো ধৰণৰ মিসাইল বা ড্ৰোন এইবিলাকক প্ৰতিহত কৰাৰ বাবে সবল হ'ব ইণ্ডিয়া গতিকে এই বিষয়ে কোৱা হৈছে আৰু যেটো প্ৰতিৰক্ষা ব্যৱস্থা বা ডিফেন্স সিস্টেম যেটো ইণ্ডিজেনাছ হ'ব স্বদেশী হ'ব বেলেগৰ পৰা অনা নহব স্বদেশী হ'ব আৰু 2035 ৰ ভিতৰত এয়া প্ৰস্তুত হ'ব তো ইয়াৰ নামটো কি ৰাখিছে হেতু হৈছে প্ৰশ্নৰ নাম সুধিছে যে ইয়াৰ নাম কি ৰখা হৈছে ডিফেন্স সিস্টেমটোৰ তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি হ'ব সুদৰ্শন চক্ৰ
গতিকে নাম হ'ব সুদৰ্শন চক্ৰ হ'ব ইয়াৰ নাম গতিকে 79th ইণ্ডিপেণ্ডেন্স ডে স্পীচত যি ভাষণ ৰেড ফৰ্টত দিছিলে আমাৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে 15 আগষ্ট তাৰিখত সো তেখেতে তাত কৈছে যে ইণ্ডিয়া ডেভেলপ কৰিব ইণ্ডিজিনাছ এয়াৰ ডিফেন্স সিস্টেম হ'ব এয়াৰ ডিফেন্স সিস্টেম যাৰ নাম ৰখা হৈছে সুদৰ্শন চক্ৰ আৰু 2035 ৰ ভিতৰত ডেভেলপ কৰা হ'ব এই ডিফেন্স সিস্টেমটো এয়াৰ ডিফেন্স সিস্টেমটো আৰু ইয়াৰ জৰিয়তে আমাৰ যিবিলাক শত্ৰুপক্ষ আছে তেওঁলোকে যিবিলাক ড্ৰোন বা মিসাইল তেওঁলোকে পঠাব সেইবিলাকক প্ৰতিহত কৰিব পাৰিব নিউট্ৰেলাইজ কৰিব পাৰিব ইয়াৰ উপৰিও এই ডিফেন্স সিস্টেমে ষ্ট্ৰংলি প্ৰতিত্তৰ দিব পাৰিব এনেকুৱা নহয় যে অকল নিউট্ৰেলাইজ কৰিব অকল ডিফেন্স কৰিব পাৰিব হেতু নহয় ইয়াক এটেক কৰিব পাৰিব এই ডিফেন্স সিস্টেমৰ জৰিয়তে ঠিক আছে যে ইণ্ডিয়াৰ আমি যদি চাম S400 ৰ বিষয়ে আমি আগত আলোচনা কৰিছিলো ৰিসেন্টলি আমাৰ পাকিস্তানৰ পৰা যে ড্ৰোন এটেক কৰা হৈছিল তাত আমাৰ S400 এ যথেষ্ট পৰিমাণে আমাক সহায় কৰিছে বা ডিফেন্স কৰিছে কিন্তু এই S400 ৰাছিয়া ডেভেলপ কৰিছে কিন্তু আমাৰ সুদৰ্শন চক্ৰ ইণ্ডিয়া ডেভেলপ কৰিব গতিকে স্বদেশী হ'ব এই ডিফেন্স সিস্টেমটো ঠিক আছে তো ইয়াত বিভিন্ন ফিচাৰ্স থাকিব এডভান্স সাৰ্ভিলেন্স সিস্টেম থাকিব সাইবাৰ প্ৰটেকচন থাকিব ফিজিক্যাল সিকিউৰিটি থাকিব গতিকে এনে ধৰণৰ বিভিন্ন ইয়াত ফিচাৰ্স থাকিব আৰু এটা কথা আপোনালোকে মনত ৰাখিব ইয়াৰ নাম সুদৰ্শন চক্ৰ কিয় দিয়া হৈছে কাৰণ যিদৰে শ্ৰীকৃষ্ণই সুদৰ্শন চক্ৰৰ জৰিয়তে তেখেতে সূৰ্য ঢাকি ৰাখিছিলে ঠিক তেনেদৰে এই এয়াৰ ডিফেন্স সিস্টেমৰ জৰিয়তে আমাৰ গোটেই ইণ্ডিয়াক কভাৰ কৰিব পাৰিব বা যিকোনো শত্ৰুপক্ষৰ যি এটেকৰ পৰা ৰক্ষা কৰিব পাৰিব বা যিমান বিলাক ডাঙৰ ডাঙৰ প্ৰতিষ্ঠান থাকিব সুৰক্ষিত কৰা হ'ব এই এয়াৰ ডিফেন্স সিস্টেমৰ জৰিয়তে ঠিক আছে তো এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 11 লৈকে ইয়াত উঠিছে হুইচ সিটি হ্যাজ ইণ্ডিয়া প্ৰপ'জ টু হোষ্ট দ্য 2030 কমনৱেলথ গেমছ যে ভাৰতে 2030 চনৰ কমনৱেলথ গেমছৰ আয়োজনৰ প্ৰস্তাৱ কোনখন চহৰত দিছে গতিকে কোনখন চহৰে আমাৰ ভাৰতে আয়োজন কৰিব বা ভাৰতে হোষ্ট কৰিব কমনৱেলথ গেমছ কিন্তু কোনখন চহৰত আয়োজন কৰা হ'ব হেতু হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি আহমেদাবাদ গতিকে 13 আগষ্ট তাৰিখত ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যনে ফৰ্মেলি এপ্ৰুভ কৰিছে যে ইণ্ডিয়াত এবাৰ হোষ্ট কৰা হ'ব 2030 কমনৱেলথ গেমছ আৰু ইণ্ডিয়াৰ কোড হ'ব আহমেদাবাদত অনুষ্ঠিত হ'ব গতিকে আহমেদাবাদে হোষ্ট কৰিব গতিকে যেতিয়া কানাডাই উইথড্ৰ কৰিলে কাৰণ কানাডাত হোৱাৰ কথা আছিল তেওঁলোকে উইথড্ৰ কৰাৰ পিছত ইণ্ডিয়া এতিয়া হোষ্ট কৰিব কমনৱেলথ গেমছ ঠিক আছে নেক্সট এতিয়া আমি কুৱেশ্যনলৈকে আহিছো কুৱেশ্যন নম্বৰ 12 লৈকে ইয়াত উঠিছে ৰিসেন্টলি অন হুইচ ডে ইজ দ্য ৱৰ্ল্ড এলিফেণ্ট ডে অবজাৰ্ভড যে হেউতিয়াকৈ কোনটো দিনত বিশ্ব হস্তি দিৱস পালন কৰা হয় তো ৰিসেন্টলি আমাৰ পালন কৰা হ'ল বিশ্ব হস্তি দিৱস কিমান তাৰিখত পালন কৰা হৈছে হেতু হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি হ'ব আগষ্ট 12 আগষ্ট গতিকে 12 আগষ্ট তাৰিখত পালন কৰা হ'ল ৱৰ্ল্ড এলিফেণ্ট ডে তো এই বিষয়ে আমি আলোচনা কৰিম নেক্সট কুৱেশ্যনলৈকে আহিছো ৰিলেটেড কুৱেশ্যন হয় এটা কুৱেশ্যন নম্বৰ 13 ইয়াত উঠিছে হোৱাট ইজ দ্য থিম অফ দ্য ৱৰ্ল্ড এলিফেণ্ট ডে 2025 যে বিশ্ব হস্তি দিৱসৰ বিষয়বস্তু কি আছিলে এইবাৰ বিষয়বস্তু কি আছিলে ৱৰ্ল্ড এলিফেণ্ট ডে উত্তৰ হ'ব অপচন নম্বৰ বি হ'ব ব্ৰিংগিং দ্য ৱৰ্ল্ড টুগেডাৰ টু হেল্প এলিফেণ্ট গতিকে হাতীক সুৰক্ষিত কৰিবলৈ বা সহায় কৰিবলৈ গোটেই পৃথিৱীকে আমি একলগ কৰিব লাগিব হেতু হৈছে ইয়াৰ বিষয়বস্তু আছিলে তো আমি যদি চাওঁ প্ৰতি বছৰে পালন কৰা হয় বিশ্ব হস্তি দিৱস 12 আগষ্ট তাৰিখত পালন কৰা হয় আৰু কিহৰ বাবে পালন কৰা হয় এটা এৱাৰনেছৰ বাবে সজাগতাৰ বাবে যে হাতী সংৰক্ষণ বা সুৰক্ষা বা ইয়াৰ আৱাসিক অঞ্চলৰ সুৰক্ষা এইবিলাক ক্ষেত্ৰত আমাক সজাগ কৰাৰ কাৰণে এই দিৱস পালন কৰা হয় গতিকে আমি হাতী সংৰক্ষণ কৰিব লাগে ইয়াক সুৰক্ষা দিব লাগিব আৱাসিক যিবিলাক অঞ্চল আছে সেইবিলাক সুৰক্ষিত কৰা তো এই উদ্দেশ্যৰে পালন কৰা হয় প্ৰতি বছৰে 12 আগষ্ট তাৰিখত আৰু এইবাৰৰ যেটো থিম আছিল ব্ৰিংগিং দ্য ৱৰ্ল্ড টুগেডাৰ টু হেল্প এলিফেণ্ট গতিকে আপোনালোকে ইয়াত মনত ৰাখিব মেইন যিকেইটা অবজেক্টিভ হয় এই দিৱসৰ সেইকেইটা হৈছে হাতীৰ বাসস্থান সংৰক্ষণ কৰা হাতীৰ যি বাসস্থান ইয়া সংৰক্ষণ কৰিব লাগিব তেতিয়াহে হাতীবোৰ তাত জীয়াই থাকিব পাৰিব বা সংখ্যা বৃদ্ধি পাব বা হাতীদাঁতৰ যি চৰাং ব্যৱসায় এই হাতীদাঁতৰ চৰাং ব্যৱসায় এইবিলাক চিকাৰ বন্ধ কৰিব লাগিব পোহনীয়া হাতীৰ উন্নত যত্ন নিশ্চিত কৰিব লাগিব হাতী পুহিলে নহব তেওঁলোকৰ উন্নত যত্ন আমি কৰিব লাগিব গতিকে সেইবিলাক ক্ষেত্ৰত সজাগ কৰা হয় মানুহৰ মাজত সজাগতা বা সংবেদনশীলতা বৃদ্ধি কৰিব লাগিব হাতী সংৰক্ষণৰ নীতি বা আইনবিলাক শক্তিশালী কৰিব লাগিব তো এইবিলাক উদ্দেশ্য হয় মূল উদ্দেশ্য এইবিলাক উদ্দেশ্যৰ বাবে এই দিৱসটো পালন কৰা হয় ঠিক আছে তো এতিয়া আমি আহিম নেক্সট কুৱেশ্যনলৈকে কুৱেশ্যন নম্বৰ 14 লৈকে ইয়াত উঠিছে where did the
Ministry of Environment, Forest and Climate Change mark World Lion Day 2025. যে পৰিৱেশ বন বা জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে ক'ত বিশ্ব সিংহ দিৱস 2025 চনত পালন কৰিলে গতিকে এইবাৰ লায়ন ডে ৱৰ্ল্ড লায়ন ডে বা বিশ্ব সিংহ দিৱস পালন কৰা হ'ল ক'ত পালন কৰা হ'ল সেইটো হৈছে প্ৰশ্ন কোন ঠাইত পালন কৰা হ'ল আৰু কোনে পালন কৰিছে মিনিষ্ট্ৰি অফ এনভাইৰনমেণ্ট ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ উত্তৰ হ'ব অপশ্যন নম্বৰ সি বৰোডা ৱাইল্ড লাইফ চেংচুৰী গুজৰাট গতিকে বৰোডা ৱাইল্ড লাইফ চেংচুৰী বন্যপ্ৰাণী অভয়াৰণ্য গুজৰাটৰ তো তাত পালন কৰা হৈছে তো আমি যদি চাওঁ 10 আগষ্ট তাৰিখত প্ৰতি বছৰে পালন কৰা হয় ৱৰ্ল্ড লায়ন ডে এইটো মনত ৰাখিব কিমান তাৰিখত পালন কৰা হয় 10 আগষ্ট তাৰিখত আৰু মিনিষ্ট্ৰি অফ এনভাইৰনমেণ্ট ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ তেওঁলোকে পালন কৰিছে এইবাৰ বৰোডা ৱাইল্ড লাইফ চেংচুৰী গুজৰাটত পালন কৰিছে কেতিয়াবা আমাক সুধিব পাৰে যে বৰোডা ৱাইল্ড লাইফ চেংচুৰী ক'ত অৱস্থিত তো মনত ৰাখিব গুজৰাটত অৱস্থিত তো ইয়াৰ লগত ৰিলেটেড আন এটা প্ৰশ্ন আছে নেক্সট আমি কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 15 লৈকে ইয়াতে সুধিছে according to Gujarat's 2025 lion census how many lions were recorded statewide যে গুজৰাটৰ 2025 চনৰ সিংহৰ লোকপিয়ল অনুসৰি ৰাজ্যজুৰি কিমান সিংহৰ ৰেকৰ্ড কৰা হৈছে গতিকে এটো গুজৰাটৰ সেন্সাস হয় গুজৰাটত যিখিনি লায়ন আছে তাৰ ওপৰত এটা সেন্সাস চলোৱা হৈছিল আৰু এই সেন্সাস মতে কিমান লায়ন আছে গুজৰাটত হেতু হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি হ'ব 891 891 টা লায়ন আছে গুজৰাটত এই লোকপিয়ল অনুসৰি তো গুজৰাট 2025 লায়ন সেন্সাসত পোৱা গৈছে যে 891 লায়নছ তাত আছে য'ত আধাতকৈ অধিক সিংহ গিৰৰ বাহিৰত আছে মানে গিৰ নেশ্যনেল পাৰ্ক যি আছে গুজৰাটত তাৰ বাহিৰত আছে আধাতকৈও বেছি আৰু যি বৰোডা ৱাইল্ড লাইফ চেংচুৰী য'ত পালন কৰা হৈছে এইবাৰ লায়নছ ডে গতিকে ইয়াতে যদি আমি চাওঁ 17টা লায়ন 25টা লেপাৰ্ডছ এই ৱাইল্ড লাইফ চেংচুৰীত পোৱা যায় ঠিক আছে তো এই পইণ্টছটো মনত ৰাখিব এতিয়া আইছো আমি আন এটা প্ৰশ্নলৈকে কুৱেশ্যন নম্বৰ 16 লৈকে ইয়াত সুধিছে বিষ্ণুগড় পিপলকটি হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট ইজ লোকেটেড ইন হুইচ ষ্টেট যে বিষ্ণুগড় পিপলকটি জলবিদ্যুৎ প্ৰকল্প কোনখন ৰাজ্যত অৱস্থিত তো এটা হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট হয় এটো কোনখন ৰাজ্যত অৱস্থিত সেইটো আমাক সুধিছে তো উত্তৰ হ'ব অপশ্যন নম্বৰ সি হ'ব উত্তৰাখণ্ড তো এই প্ৰশ্নটো কিয় সোধা হ'ল কাৰণ ৰিসেন্টলি আমি যদি চাওঁ এই হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্টটোত এটো এটা আন্ডাৰ কনষ্ট্ৰাকচনত আছে এতিয়াও হৈ উঠা নাই কনষ্ট্ৰাকচন চলি আছে আৰু এই কনষ্ট্ৰাকচনৰ সময়ছোৱাতে ৰিসেন্টলি ইয়াত এটা এক্সিডেন্ট হ'ল আৰু ইয়াতে 12 গৰাকী ওয়াৰ্কাৰ্স ইনজিউৰ্ড হৈছিল বা ক্ৰিটিক্যালি ইনজিউৰ্ড হৈছিল আন কেবাজনো আৰু এই প্ৰজেক্টটো বনাই থকা হৈছে অলকানন্দ ৰিভাৰৰ ওপৰত বনাই থকা হৈছে এই প্ৰজেক্টটো তো কেতিয়াবা সুধিব পাৰে যে এই হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্টটো ক'ত অৱস্থিত তেনেধৰণে সুধিব পাৰে উত্তৰাখণ্ডত অৱস্থিত নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 17 ইয়াত সুধিছে অন হুইচ ডেট ইজ ৱৰ্ল্ড ট্ৰাইবেল ডে অবজাৰ্ভড এভৰি ইয়াৰ যে প্ৰতি বছৰে কিমান তাৰিখত বিশ্ব জনজাতি দিৱস পালন কৰা হয় ট্ৰাইবেল ডে পালন কৰা হয় তো ৰিসেন্টলি আমাৰ কেইদিনমান আগতে পালন কৰা হ'ল ট্ৰাইবেল ডে তো কিমান তাৰিখত পালন কৰা হৈছে এইটো হৈছে প্ৰশ্ন তো উত্তৰ হ'ব অপশ্যন নম্বৰ সি হ'ব 9th আগষ্ট যে প্ৰতি বছৰে 9 আগষ্ট তাৰিখত পালন কৰা হয় বিশ্ব ট্ৰাইবেল ডে তো ইয়াৰ লগত জড়িত আন এটা প্ৰশ্ন আছে সেই প্ৰশ্নটোলৈকে আহিছো এটা কুৱেশ্যন নম্বৰ 18 লৈকে ইয়াত সুধিছে হোৱাট ইজ দ্য থিম অফ ৱৰ্ল্ড ট্ৰাইবেল ডে 2025 যে বিশ্ব জনজাতি দিৱসৰ বিষয়বস্তু কি আছিল এই বছৰৰ সেইটো হৈছে প্ৰশ্ন পালন কৰা হয় 9 আগষ্ট তাৰিখত এইবাৰৰ বিষয়বস্তু কি আছিল উত্তৰ হ'ব অপশ্যন নম্বৰ সি ইন্ডিজিনাছ পিপলছ এণ্ড আৰ্টিফিচিয়েল ইন্টেলিজেন্স ডিফেন্সিং ৰাইটছ শেপিং এণ্ড ফিউচাৰ যে খিলঞ্জীয়া জনগোষ্ঠী আৰু কৃত্ৰিম বুদ্ধিমত্তা অধিকাৰ ৰক্ষা কৰা ভৱিষ্যত গঢ় দিয়া এইটো আছিল এই বছৰৰ থিম আছিল যিহেতু ট্ৰাইবেল লোকসকল আমাৰ ইন্ডিজিনাছ পিপল হয় খিলঞ্জীয়া হয় গতিকে তেওঁলোকৰ অধিকাৰ ৰক্ষা কৰা তেওঁলোকৰ ভৱিষ্যত গঢ় দিয়া এইটো আছিল এই বছৰৰ থিম আছিল তো এইখিনি আছিল এই সপ্তাহটোৰ আমাৰ প্ৰয়োজনীয় প্ৰশ্নসমূহ তো ভিডিওটো চোৱাৰ উপৰিও আপোনালোকে নোট কৰি ল'ব পইণ্টছবিলাক তেতিয়া আপোনালোকৰ ৰিভিজনৰ কাৰণে ভাল হ'ব এক্সামৰ সময়ত আপোনালোকে ৰিভাইজ কৰিবলৈ সুবিধা হ'ব ঠিক আছে তো আপোনালোকে টেলিগ্ৰাম চেনেলটো জইন হৈ ল'ব লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে তাৰ পৰা আপোনালোকে টেলিগ্ৰাম চেনেলত জইন হ'ব পাৰিব তো আজিৰ এই ভিডিঅ'টি ইমানখিনি আছিল পৰৱৰ্তী ভিডিঅ'ত আমি পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ